মৌলানা বদৰুদ্দিন আজমল সাহাবে যি হাৰে ৰাজহুৱাভাৱে অশ্লীল বক্তব্য প্ৰদান কৰিছে লগতে অখিল গগৈ ডাঙৰীয়াৰ পিতৃৰ কথাও তুলাধনা কৰিছে যিগৰাকী ব্যক্তি আজিৰ দিনত আমাৰ মাজত নাই মৃত ব্যক্তিগৰাকীক তুলাধনা কৰাৰ লগতে অখিল গগৈ ডাঙৰীয়াক যথেষ্ট অশ্লীল ভাষা তেওঁ প্ৰয়োগ কৰিছে গতিকে এই ক্ষেত্ৰত অসম তথা অসমৰ ৰাইজে কোনো কাৰণে কেৱল আমি নহয় গোটেই অসমৰ ৰাইজে কোনো কাৰণে মৌলানা চাহাবক এৰি নিদিয়ে যাৰ কাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি আমি দলৰ সভাপতিগৰাকীক অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰক অন্যথায় আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কেৱল আমিয়ে নহয় গোটেই অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব কাৰণ সম্পূৰ্ণ অসমীয়া জাতিক আপুনি অপমান কৰিছে লগতে আপুনি আৰু এটা কথা কৈছে যে সংখ্যালঘু ৰাইজে কিয় হাত চাপৰি মাৰে সংখ্যালঘু ৰাইজ আপোনাৰ বাট খাই থকা নাই সংখ্যালঘু ৰাইজৰ কাৰণে আপুনি ভগৱান হোৱা নাই সংখ্যালঘু ৰাইজৰ বিবেক আছে জ্ঞান আছে তেখেতসকলে অসমৰ জাতিৰ স্বাৰ্থৰ কাৰণে গোটেই অসমৰ ৰাইজৰ লগত একত্ৰিত হৈ কাম কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি যদি ভাল কাম কৰিলেহেঁতেন নিশ্চয় তেখেতসকলে বা ৰাইজে হাত চাপৰি নামাৰিলেহেঁতেন নিশ্চয় আপুনি বেয়া কাম কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ